হয়, এই মুহূৰ্তত মই উপস্থিত আছোঁ তীৰ্থংকৰী হাজোৰ ৰামদিয়া চৌধুৰীপাৰাৰ পানী যোগান আঁচনি কেন্দ্ৰটোৰ সন্মুখত। আৰু যেহেতুকে দেখুৱাই আছোঁ আমি বিভিন্ন সময়ত আমি বিভিন্ন প্ৰান্তৰ পৰা আমি পৰিৱেশ দেখুৱাই আছোঁ। জনস্বাস্থ্য কাৰিকৰী বিভাগৰ যি বিয়াগুম বিভাগ, এই বিয়াগুম বিভাগৰ যি বিভাগ আছে, এই বিভাগৰ কিছু আমি কৰ্মদক্ষতা দেখুৱাইছোঁ। আৰু এই মুহূৰ্তত মোৰ সহযোগী নয়নে দেখুৱাব, যিহেতুকে নৱনিৰ্মিত এই পানী যোগান আঁচনিটো সম্পূৰ্ণ নহওঁতে এনেদৰে বন্ধ হৈ পৰিছে। আৰু যি জনস্বাস্থ্য কাৰিকৰী বিভাগৰ যি বিয়াগুম বিভাগ, এই বিয়াগুম বিভাগৰ আমি কিছু কৰ্মদক্ষতা দেখুৱাইছোঁ। হাজো উপ সংমণ্ডলৰ অধীনস্থ যি চৌধুৰীপাৰা পানী যোগান আঁচনি কেন্দ্ৰটোৰ আজি কোপতিও সম্পূৰ্ণ হৈ উঠা নাই। আৰু এই মুহূৰ্তত স্থানীয় ৰাইজ আছে আমাৰ লগত, আমি কথা পাতিবলৈ জনাম। যিহেতুকে দাদা, কি হৈ আছে এই পৰিৱেশটো? এই পানী যোগান আঁচনিটো আজি 2 বছৰ আগতে আৰম্ভ কৰিলে। ঠিকাদাৰ আছিল শুৱালকুছিৰ, কিন্তু চৌধুৰীপাৰা বৰবৰুৱাপাৰা ৰাইজঘৰৰ পানী যোগান আঁচনিৰ কাৰণে আগ্ৰহ হৈ নলীনাদ বহালে, কিন্তু বৰ্তমানলৈ এইটো কাৰ্যকৰী হোৱা নাই। আৰু কাৰ্যকৰী নোহোৱাতে বহুতো জয়ী হৈ পৰিলক্ষিত হৈছে। আমি আশা ৰাখিছোঁ অতি সোনকালে যাতে এইটো সম্পূৰ্ণ কৰি ৰাইজক এই পানী খোৱাৰ এটা সুবিধা কৰি দিয়ে, ৰাইজৰ অভাৱ অভিযোগ যাতে দূৰ কৰে, তাৰ বাবে আমি আশা ৰাখিছোঁ। কিন্তু আশা যদিও ৰাখিছোঁ, আমি বিশ্বাস কৰিব পৰা নাই যে কামটো সম্পূৰ্ণ হ'ব, কাৰণ যিটো লামগতিত বস্তু চলি আছে আমি আশা কৰিব পৰা নাই। কিমান দিন হ'ল এই নিৰ্মাণ কামটো? প্ৰায় 2 বছৰেই হ'ল। 2 বছৰ ধৰি কামটো চলি আছে। নলীনাদবিলাকো বহালে, এতিয়া তাৰপৰা ৰাস্তাও গ'ল। কিবা পাকত যদি নলীনাদবিলাক জাম হৈছে, আকৌ ৰাস্তা খান্দিব লাগিব। ৰাস্তা খান্দিলে পকী ৰাস্তা, ইটা ব্লকৰ ৰাস্তা, গতিকে বিৰাট এটা বিমূৰত পৰিব ৰাইজে। যথেষ্ট অসুবিধা আছে। যথেষ্ট অসুবিধা, কাৰণ যথেষ্ট অসুবিধা হৈছে, কাৰণ যিহেতু ৰাস্তা গ'ল ওপৰৰে, পানীৰ লাইনৰ ওপৰৰে, বিৰাট অসুবিধা হৈ পৰিছে। ঠিকাদাৰৰ হেমাহিৰ বাবে হৈছে নেকি? ঠিকাদাৰ হেমাহিৰ বাবে বুলি ক'ব লাগিব আমি এইটো, কাৰণ যিহেতু চৰকাৰে ইয়াৰ নিশ্চয় আঁচনিৰ যিটো ধন মোকলাই দিছে, ঠিকাদাৰৰ যিটো তেওঁৰ লেহেমীয়া গতি, সেই লেহেমীয়া গতিৰ কাৰণে কামটো হোৱা নাই। আমি সেইকাৰণে আমি আশা ৰাখিছোঁ জলস্বাস্থ্য বিভাগৰ হাজো সংমণ্ডলক যে কামটো অতি সোনকালে কৰাৰ এটা ব্যৱস্থা কৰি দিয়ে এই চেনেলৰ জৰিয়তে। নিশ্চয়কৈ ধন্যবাদ জনাইছোঁ। যিহেতুকে আমি বিভিন্ন প্ৰান্তৰ আমি পৰিৱেশ দেখুৱাইছোঁ। জনস্বাস্থ্য কাৰিকৰী বিভাগৰ যি বিয়াগুম বিভাগ, এই বিভাগৰ যি কৰ্মদক্ষতা, এই কৰ্মদক্ষতা আৰু এই দেখুৱাইছোঁ চৌধুৰীপাৰা পানী যোগান আঁচনি। এনেদৰে 2 বছৰ পূৰ্বে যি কাম সম্পূৰ্ণ হৈ উঠিছিল আৰু ইতিমধ্যে এই কাৰ্যক্ষম হোৱা নাই। আৰু এই পৰিৱেশ দেখুৱাইছোঁ আমি ইউনিভাৰ্চিটি 24 দৰ্শালা পোনপটীয়াভাৱে, যিহেতুকে চৌধুৰীপাৰা পানী যোগান আঁচনি কি পৰ্যায়ত যাব পৰিৱেশ দেখুৱাবলৈ চেষ্টা কৰিম।